কোনটো এইটো পোহৰটো কেনেকৈ ওলায় লাইটটো মাৰা নাই ইয়াত নালাগে এইটোতো জ্বলিব নহয় লাইটটো ৰ'বা এইটো কোনে চিনি পায় ক'বচোন নামটো অসমীয়া নামটো কি হয় নাজানো এতিয়া ধৰিব নে কি কৰিব মই নাজানো এইটো কি নামঘৰ পৰিলেতো সেউজপুৰ নামঘৰ দৈম্য হয় আজি মই আহি দৈগুম ঢলাখাপ সেউজপুৰ নামঘৰত আহি উপস্থিত হৈছোঁহি এই নামঘৰত এটা আমাৰ বিৰল প্ৰজাতিৰ সাপ আহি ইয়াত অৱস্থিত হৈছেহি গতিকে সাপটো মই উদ্ধাৰ কৰিবলৈ আহিছোঁ ব'লা উদ্ধাৰ কৰিবলৈ আহিছোঁ ব'লা চলা বাছ হ'ব ওপৰ নাযাবি ৰ বাহিৰ নহয় অঁ দেখিছেনে ইমান ধুনীয়া সাপ বহুত দীঘল এইডাল কি বুলি কয় দাদা এইডাল বগা সাপ বুলি কয় এইটো হেৰি নাম এটা আছে আপোনাৰ এই বিষাক্ত নি সাপ সামান্য বিষ আছে ইয়াত হয় এইটো কোনোবা এটা অলপ মোবাইলটো ভিডিঅ'টো কৰক ধুনীয়াকৈ ব'লা কি কৈছা গৈছে এইডাল কয় বোলে বগা সাপ সামান্য বিষ থকা ক'লে নামঘৰতে ওলাইছে এই সাপডাল আহি ইয়াত উপস্থিত হৈছেহি গতিকে ইয়াত মই উদ্ধাৰ কৰিবলৈ আহিছোঁ এই পোহৰলা এনেকৈ আনিলে তাকে পেণ্ট সলনি গৈছে হাফ পেণ্টটো পিন্ধি আহিলোঁ পাই নাই কিন্তু বাপৰে মোবাইল দেখিয়ে থাকে এডালটো দেখিবলৈ নাপায় বাৰু এডাল দেখিছেনে এইডাল আমাৰ ইয়াত আহি উপস্থিত হৈছে মই ইয়াৰ কেইবাটালো সাপ উদ্ধাৰ কৰিছোঁ এইটো শামুক খায় আপোনাৰ এই অলপ কণী খায় চৰাই পোৱালি খায় গতিকে এই বিষাক্ত সিমান বিষাক্ত নহয় যদি অলপ বিষ আছে ইয়াত সামান্য বিষ আছে ইয়াত আমাৰ নামটো ৰ'ব নাম এটা আছে এনেই বগা কেটস্নেক বুলি কয় নেকি সেইটো কি কিবা ফৰেষ্টেনি বুলি এটা কিবা নাম এটা আছে ফৰেষ্টেনি কেটস্নেক কেটস্নেক নে কিবা বুলি এনেই অসমীয়াত কি বুলি কয় এইটো বগা সাপ বুলি ক'ব পাৰি হয় বগা সাপ এইটো ইয়াত আহি আমি উদ্ধাৰ কৰি ইয়াক এতিয়া লৈ যাব লাগিব ইয়াৰ নিৰাপদ স্থানত মুকলি কৰি দিম যথেষ্ট শান্ত প্ৰকৃতিৰ আমাৰ ইয়াৰ পেটবিলাকো দুলদুলি পেটৰ নিচিনাকৈ উঠায় কিন্তু এই ভাইটিসকলে এইটো মোবাইলটো ঘূৰাই দিয়ে মইনামণিহঁত মই যিধৰণে সাপটো এতিয়া ধৰিছোঁ তোমালোকে এনেকৈ বিভিন্ন ধৰণৰ সাপ দেখিব পৰা হয়তো গতিকে এইবিলাক ধৰিবলৈ এনেকৈ চেষ্টা নকৰিবা দেই গম পাইছানে তহঁতি সেইফালে যা আকৌ কি কৈছ আকৌ তহঁতি সেইফালে আহা মোবাইলৰ তহঁতি সেইফালে যা তহঁতক ভিডিঅ'টো দেখুৱাব খুজিছোঁ গোটেইকেইটা ওলাই যা নিহাৰ যা এই এইফালে কেলৈ মাতিছা নাযাওঁ কেলৈ গোটেই নাযাওঁ কেলৈ কথাটো বুজাই দিছা বুজি ল কথাটো এইটো হৈছে বিষাক্ত সাপ বুলি ক'ব লাগিব তোমালোকৰ কাৰণে এনেই অলপ কম বিষাক্ত এইবিলাক
খেতি 3 কপৰা বা এনেকুৱা শকচুতকৈ কম বিষাক্ত সামান্য বুলি কৈছে গতিকে লেহেমীয়া আৰু এই চৰাই পোৱালি এনেকুৱা যিবিলাক কণী এনেকুৱা বস্তু বেছিকৈ খায় আৰু ওলালে কিন্তু এইটো দায় নাই তলত নাথাকে গছৰ ওপৰত থাকে গতিকে তোমালোকে এই ভাওনা কৰি আশা কৰি অৱস্থাটো আহি উপস্থিত হৈছেহি তেনেকৈ ক'ৰবাত চাৰে মাহ আছে চাগে চাৰে মাহৰ কণী চণী খাবলৈ আহিছে আৰু মই যিধৰণে এনেকৈ ধৰিছোঁ ধৰি লোৱা তোমালোকে এনেকৈ এইটো ধৰিবলৈ চেষ্টা নকৰিবা কাৰণ চব সাপ একেই নহয় আহিলে পটককৈ কামুৰি দিব কুটি দিব এতিয়া তোমালোকৰ হয়তো হাত ধৰিলেওতো মৰিব পৰা সিহঁতি কুটিলে যে বিষটো ঢালিব সেইটো কথা নহয় বিষ ঢালিবলৈ অকণমান সময় লাগে গতিকে সেই কুটোতে যদি তোমালোকে হাতটো কম দি থাকে তেতিয়া হয়তো তোমালোকৰ অঘটন হ'ব পাৰে আৰু তাৰ দ্বিতীয়তে এইটো মই যিধৰণে ধৰিছোঁ তোমালোকে এনেকৈ ধৰিবলৈ চেষ্টা নকৰিবা দেই আৰু ক'ৰবাত যদি ওলায় এনেকৈ অভিজ্ঞ মানুহ থাকিব বা ডিপাৰ্টমেণ্টৰ মানুহ থাকিব তেখেতসকলক নিমন্ত্ৰণ দিব নিমন্ত্ৰণ ডাঙৰ কথাই নিমন্ত্ৰণ দিয়াই তোমালোকে এইটো এনেকুৱা অভ্যাস কৰিবলৈ সুবিধা দিয়া আৰু এইবিলাক প্ৰাণী নামাৰিবা কেলৈ আমাৰ মানুহৰ অতিশয় প্ৰয়োজনীয় বস্তু ইহঁতবিলাক বিষাক্ত সাপবিলাকে যিবিলাক আমাৰ জলবায়ু বিষাক্ত জলবায়ুবিলাক ভাহি ফুৰে সেই জলবায়ুবিলাক সিহঁতে সেৱন কৰে খায় সেই খোৱাৰ কাৰণে মানুহৰ বহুতো উপকাৰী যদি বিষাক্ত প্ৰাণীবিলাক আমাৰ অসম জলবায়ু সেই পৃথিৱীত নাথাকে তেতিয়া আমাৰ মানুহৰ জীয়াই থকা মানে সমস্যা হ'ব বিশেষ কুকুৰে আগুৰি ধৰিব গতিকে সেইকাৰণে এইবিলাক বস্তু দেখিলেও তোমালোকে নামাৰিবা আঁতৰি দিবা বা লাহেকৈ খেদাবা বা ডাঙৰ মানুহ মাতি তুমি জনাবা এতিয়া সাপটো কি কৰিব এতিয়া গতিকে এই সাপটো মই এনেকৈ ধৰি নি এতিয়া ইয়াক কাইলৈ ৰাতিপুৱা দেওপাহাৰ মুকলি কৰি দিম বুজিছা কাইলৈ ৰাতিপুৱা এইটো দেওপাহাৰ মুকলি কৰি দিম এইটোকে নামাৰি এই স্থানীয় ৰাইজে আমাক উদ্ধাৰ কৰি নিবলৈ সুবিধাকণ দিয়াৰ কাৰণে মই সকলো ৰাইজলৈকে ইয়াৰ অঞ্চলৰ ৰাইজলৈকে ধন্যবাদ জনাইছোঁ গতিকে ঠিক আছে হ'ব এতিয়া মই এইটো মোনাত ভৰাই লৈ যাম চিন্তা কৰিব নালাগে আৰু কেনেবাকৈ যদি ওলাই মোক খবৰ দিবা দেই ঠিক আছে বাৰু ঠিক আছে